हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি গৈছোঁ ইনা মই আৰু যা মানে ননদ মই আৰু মোৰ যা নামঘৰলৈ বুলি। যিহেতু মা যাবই নোৱাৰে আমিয়ে গৈছোঁ। ভাদমহীয়া শৰাইখন দিয়া হৈছে আৰু এয়া নামঘৰ অকণমান প্ৰথম ভাগটো দেখাই দিছোঁ মানে সমুখ ভাগটো। আৰু তাৰপাছতে ব'লক উঠি যাওঁ এতিয়া নামঘৰলৈ। আৰু চাকি বন্তি জ্বলাই সেইখিনি বাৰু নেদেখালোৱে। নাম যিহেতু আৰম্ভ হৈয়ে গৈছিলে আৰু আমি গৈ তাত ভাগ ল'লোঁগৈ। অকণ দেখাই দিওঁ, চাই থাকিব দেই। আৰু মই সকলোখিনি নাম বাৰু দেখাব পৰা নাই, তথাপিতো চবৰে অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইবাৰ আহক নাম সামৰণিৰ পিছত দবাকাষ বজোৱা অকণমান দেখাই দিওঁ। এইখিনিও খুব ভাল লাগে নহয়, আপোনালোকৰ লাগে নাই বাৰু? মোৰ হ'লে খুবেই ভাল লাগে, অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু যিমানকণ পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, কিন্তু ভালকৈ পৰা নাই বাৰু। তথাপিতো এয়া একেবাৰে হেঁপাহৰ সময়কণ আহি গ'ল। প্ৰসাদ, নামঘৰৰ প্ৰসাদকণ ল'বলৈকে ৰৈ থকা যায়, হয় নহয়? ইমান ভাল লাগে খাই। এয়া আমাৰ একেবাৰে ওচৰৰে দীপা বাইদেউ প্ৰসাদ বিলাই আছিল, তুলিকা বাইদেউ। ভালকৈ দেখাব পৰা নায়েই বাৰু। তাৰপিছত আকৌ চাহ মিঠাই সেইবিলাকতো আছে, কিন্তু মোৰ দেখুওৱা নহ'লে। মানুহ পালে যে কথা পাতি ভিডিঅ' কৰা নহয়, তেনেকুৱা হয় নহয় আপোনালোকৰ? মোৰ পিছে সদায়ে হয়। পিছতহে মনত পৰিল, আই খাই মেলি আজৰিয়ে হ'লেও দেখুৱাই নহ'ল দেখোন। তাৰপাছতে ব'লক আজি ৰাতিপুৱাটো আৰম্ভ কৰি দিওঁ এয়া মৰ্ণিং ৱাকেৰে। অকণ সদায় চেষ্টা কৰোঁ। আজি অকণ কিনকিনকৈ বৰষুণজাক আহিছিলেই, তথাপিতো কাণ মাৰি আহি ঘৰ সোমালোহি। আৰু তাৰপিছত তেওঁক খুৱাই মেলি পঠিয়ালোঁ অফিচলৈ। আহিল চব্জিৱালা, সেয়াও অকণ লৈ ল'লোঁ। তাৰপিছত এটা ডেজাৰ্ট বনাওঁ, কাইলৈ মোৰ আলহী আহি আছে। আৰু ব'লকচোন একদম কমাই পেলাই বনাইছোঁ। মিঠা খোৱা আজিকালি ঘৰত মানুহ নাই। খুব কমকৈ এই ডেজাৰ্টটো খুব কম সময়ত খুব সহজতে ঘৰত থকা বস্তুৰেই হৈ যায়। আৰু এয়া মই গাখীৰ লৈছোঁ এক চচপেনটোত। মেৰী বিস্কুটখিনি ভাঙি লৈছোঁ, দেখিছেই নহয়। তাৰপাছত একাপ গাখীৰ লৈছোঁ, 2 চামুচ ডাঙৰ চামুচেৰে চেনি আৰু কোকো পাউডাৰ 1 চামুচ। সেইখিনি ভালকৈ ঘুটি মই এয়া চাওকচোন, যাতে তাত গোটাগুটি নাথাকে তেনেকৈ মই ঘুটি লৈছোঁ। কোকো পাউডাৰটো নহ'লে গোটাগুটি বান্ধি যাব পাৰে যে, সেইকাৰণে ভালকৈ ঘুটি একদম উতলাই লৈছোঁ, ভালকৈ উতলাইছোঁ। তাৰপিছত সেই উতলা চিৰাপখিনি এই মেৰী বিস্কুটখিনি যে ভাঙি থৈছিলোঁ তাত বাকি দিছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুসৰি ল'ব মেৰী বিস্কুট যিমান লয়। কম হ'লে গাখীৰ কমাই ল'ব। আৰু এইখিনি একদম তলত যে গাখীৰখিনি ৰৈ থাকে তেনেকুৱা নহয়, শুহি লোৱালৈকে মই লৰাই লৈছোঁ। আৰু এয়া চাওক ধুনীয়াকৈ বিস্কুটখিনিয়ে শুহি ল'লে। আৰু এয়া মই সৰু বাউল এটাতে লৈছোঁ, তাতে ধুনীয়াকৈ মই সমান কৰি দিছোঁ যাতে ধুনীয়াকৈ বস্তুটো ছেট হয়। আৰু তলত কিন্তু মই কোনো ধৰণৰ এয়া বাটাৰ চাটাৰ সানি লোৱা নাই দেই।
তাৰপাছতে এয়া ঢাকনা এখন মাৰি পেলাই মই ফ্ৰিজত ভৰাই থৈ দিম। এইখিনি ধুনীয়াকৈ ছেট হয় মানে মই ব'লক এটা চকলেট চিৰাপ বনাই লওঁ। একেবাৰে সহজ, কম সময়ত আপোনালোকে যদি ডেজাৰ্ট বনাব বিচাৰে, খাবলৈ সোৱাদ লগাকৈ এইটো বনাব পাৰে। আগতেও মই শ্বেয়াৰ কৰিছোঁ। আকৌ পুনৰ একাপ গাখীৰ লৈছোঁ আৰু তাতে দি দিছোঁ মই চেনি 2 চামুচ। আপোনালোকে মিঠা নিজৰ অনুসৰি ল'ব। পুনৰ দিছোঁ মই কোকো পাউডাৰ 1 চামুচ আৰু তাৰপিছত চকলেট পাউডাৰ, কোকো পাউডাৰ যিকোনো এটা ল'লেই হ'ল। আৰু এতিয়া ভালকৈ উতলাত ইয়াত মই এইটো কৰ্ণফ্ল'ৰ দিম। কৰ্ণফ্ল'ৰ এচামুচ 1.5 চামুচৰ ভিতৰত দিলেই হ'ল আৰু তাতে মই দি দিছোঁ অকণমান পিঠাগুড়িও। যিমান কৰ্ণফ্ল'ৰ সিমানকণ মই 1.5 চামুচকৈ লৈছোঁ কৰ্ণফ্ল'ৰ আৰু পিঠাগুড়ি। আচলতে ইয়াত ময়দা দিও বনায়, মই ময়দাটো এভইড কৰিছোঁ আৰু মই এনেকৈয়ে দিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া চাওক, এতিয়া মই ধুনীয়াকৈ এইখিনি ঘন হোৱালৈকে লৰাই লৈছোঁ। খাবলৈ খুবেই ভাল লাগে। মই আগতেও এবাৰ এই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ, তথাপিতো আজি বনাইছোঁ কাৰণে পুনৰ শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম বাটাৰ, আৰু বাটাৰ দিলেহে ইয়াৰ সোৱাদটো বহুত বেছি বাঢ়ি যায়। এয়া চাওক, মই অলপ বাটাৰ দি দিছোঁ আৰু ধুনীয়াকৈ গলালৈকে মই লৰাই আছোঁ। আৰু এয়া বাটাৰ সেইটো মই দেখাই দিছোঁ, মানে অকণমান এয়া ধৰিব নোৱাৰিলে বুলি। তাৰপিছত এই যে ভৰাই থৈছিলোঁ ফ্ৰিজত বিস্কুটখিনি, এয়া সেইটো ওলাই আনিলোঁ, আনি পেলাই তাতে মই এই চকলেট চিৰাপখিনি বাকি দিলোঁ। আৰু চাওক, এয়া দেখিছেনে, মোৰ এই বাউলটো অকণ সৰুৱে হৈছে বাৰু, তথাপিতো মুখলৈকে হৈ গৈছে, একো নাই বাৰু। মই এইখিনি ধুনীয়াকৈ সমান কৰি দিম। আৰু এইটো অকণমান ওপৰত কিবা এটাৰে সজাই দিবলৈ সজাই দিবৰ কাৰণে মই কোকো পাউডাৰকে অকণমান এনেকৈ চেকনিখনেৰে চালি দিছোঁ। আৰু আপোনালোকে অন্যান্য বেলেগ ধৰণে কিবা ধৰণেও আপোনালোকে দিব পাৰে, ওপৰতো অকণমান সজাই দিব পাৰে। মই এনেকৈয়ে থলোঁ আৰু খাবলৈ খুবেই ভাল লাগে। ট্ৰাই কৰিব। তেন্তে আজিলৈ আহোঁ।